এটা ব্ৰেকিং নিউজ জানাবলৈ বিচাৰিছো শোণিতপুৰৰ একেখন গাঁৱৰে 5 মহিলাক বিদেশী চিনাক্ত কৰা হৈছে 24 ঘণ্টাৰ ভিতৰত দেশ এৰাৰ নিৰ্দেশ দিছে 5 মহিলাক জামুগুৰিহাটৰ ধুৱাকটা গাঁৱৰ 5 মহিলাক বিদেশী হিচাপে চিনাক্ত কৰা হৈছে বিদেশী হিচাপে চিনাক্ত কৰিছে বিদেশী ন্যায়াধিকৰণে শোণিতপুৰ জিলা আয়ুক্তই জাৰি কৰিছে নিৰ্দেশ বিদেশী হিচাপে চিনাক্ত হৈছে ফাতেমা মনুৱাৰা হানুফা মৰিয়ম নেছা আমজাদ আলীকো বিদেশী হিচাপে চিনাক্ত কৰা হৈছে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকে 2006 চনতে তৰিছিল এক গোচৰ ধুবুৰী শ্ৰীভূমি দক্ষিণ শালমৰা অথবা ম্যানমাৰৰ পথেৰে দেশ এৰাৰ নিৰ্দেশ অন্যথা আইনগতভাৱে বিতৰণৰ ব্যৱস্থা কৰিব বুলি ইতিমধ্যে প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোক জনাবলৈ বিচাৰিছো 5 গৰাকী মহিলাক বিদেশী হিচাপে চিনাক্ত কৰাৰ পাছতে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ শোণিতপুৰৰ একেখন গাঁৱৰে 5 মহিলাক বিদেশী হিচাপে চিনাক্ত কৰা হৈছে 24 ঘণ্টাৰ ভিতৰত দেশ এৰাৰ নিৰ্দেশ দিছে 5 গৰাকী মহিলা জামুগুৰিহাটৰ ধুৱাকটা গাঁৱৰ 5 গৰাকী মহিলাক বিদেশী হিচাপে চিনাক্ত কৰা হৈছে চিনাক্ত কৰিছে বিদেশী ন্যায়াধিকৰণে শোণিতপুৰ জিলা আয়ুক্তই জাৰি কৰিছে নিৰ্দেশনা বিদেশী হিচাপে চিনাক্ত হৈছে ফাতেমা মনুৱাৰা হানুফা মৰিয়ম নেছা আৰু আমজাদা আলী শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকে 2006 চনতে এখন গোচৰ তৰিছিল আৰু ইয়াৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা এই চিনাক্তকৰণ কৰা হৈছে শ্ৰীভূমি ধুবুৰী দক্ষিণ শালমৰা অথবা ম্যানমাৰৰ পথেৰে দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে অন্যথা আইনগতভাৱে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে এয়া হৈছে সেই নিৰ্দেশনাৰ প্ৰতিলিপি এই মুহূৰ্তত আমি দেখুৱাইছো আপোনালোকক সংযুক্ত হৈছো এই মুহূৰ্তত আমাৰ তেজপুৰ শোণিতপুৰৰ ব্যুৰো সংগীতা দেৱীৰ সৈতে সংগীতা এটা ডাঙৰ খবৰ এই মুহূৰ্তত 5 গৰাকী মহিলাক ইতিমধ্যে বিদেশী হিচাপে চিনাক্ত কৰা হৈছে আৰু তাতকৈ ডাঙৰ কথা এয়াই যে 24 ঘণ্টাৰ ভিতৰতেই কোনো এটা বাটেৰে দেশ এৰাৰ নিৰ্দেশ দিয়া হৈছে এটা ডাঙৰ খবৰটো আমি আৰম্ভ কৰিব বিচাৰিছো মহিলা কেইগৰাকী কোট ইমান দিনে বখতি স্থাপন কৰি আছিল বা তেওঁলোকে কেনেকৈ নিজৰ পৰিচয় লুকুৱাই আছিল সংগীতা মানসক শোণিতপুৰ জিলাৰ নওদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ ধুৱাকটা গাঁৱত এই 5 গৰাকী মহিলা আছিল এই 5 গৰাকী মহিলা ধুৱাকটা গাঁৱতে ইমান দিনে আছিল কিন্তু তেওঁলোকে হয়তো আত্মগোপন কৰি আছিল তেওঁলোকক এতিয়া চিনাক্ত কৰিছে বিদেশী ন্যায়াধিকৰণে যিটো অঞ্চলত তেওঁলোকক চিনাক্ত কৰা হৈছে সেই অঞ্চলটো খিলঞ্জীয়া লোকেৰে পৰিপূৰ্ণ এটা অঞ্চল গতিকে জিলা আয়ুক্তই ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে তেওঁলোক বিদেশী চিনাক্ত হোৱাৰ পিছত যদি তেওঁলোকক ইয়াত থাকিবলৈ দিয়া হয় অসম তথা দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে অত্যন্ত ক্ষতিকাৰক হ'ব ভয়াৱহ কথা হ'ব গতিকে তেওঁলোকক এই বিদেশী যিকেইগৰাকী 5 গৰাকী মহিলাক চিনাক্ত কৰা হ'ল তেওঁলোকক ধুবুৰী শ্ৰীভূমি দক্ষিণ শালমৰা অথবা মানকাছাৰ পথেৰে অসমৰ বা দেশৰ পৰা বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে এই আজি যেহেতু এই নিৰ্দেশনা ওলাইছে গতিকে এই নিৰ্দেশনা ওলোৱাৰ 24 ঘণ্টাৰ পিছতে 24 ঘণ্টাৰ ভিতৰতে তেওঁলোকক ওলাই যাবলৈ কোৱা হৈছে দেশৰ পৰা সংগীতা তেওঁলোকৰ সৈতে কিবা মত বিনিময় হৈছে নেকি প্ৰশাসনৰ হওক বা অধিবক্তাৰে হওক কাৰণ তেওঁলোক কোন পথেৰে প্ৰৱেশ কৰিছিল কেতিয়া প্ৰৱেশ কৰিছিল এইখিনি তথ্য কিবা পোৱা গৈছে নেকি মানুহ এই ধৰণৰ এই গোটেইখিনি কথাই সমগ্ৰ কথা আমি জানিবলৈ চেষ্টা কৰি আছো কিন্তু প্ৰশাসনৰ তৰফৰ পৰা বা আৰক্ষী বিভাগৰ পৰা আমি কোনো ধৰণৰ স্পষ্ট কোনো তথ্য আমি লাভ কৰা নাই কেৱল মাত্ৰ আৰক্ষী আমি জিলা আয়ুক্তৰ এখন নিৰ্দেশনা লাভ কৰিছো আজি বিয়লি ভাগত তাত উল্লেখ কৰা আছে যে শোণিতপুৰ জিলাৰ নওদুৱাৰ সমষ্টিৰ ধুৱাকটা গাঁৱত 5 গৰাকী মহিলাক বিদেশী বুলি চিনাক্ত কৰা হৈছে তেওঁলোকৰ নাম উল্লেখ কৰা হৈছে তেওঁলোকৰ নাম হৈছে মহম্মদ আমজাদ আলীৰ পত্নী ফাতেমা হাসমত আলীৰ পত্নী মনুৱাৰা আজিজুল হকৰ পত্নী হানুফা মহম্মদ আমজাদ আলীৰ পত্নী মৰিয়ম নেছা আৰু মাতব্বৰ আলীৰ পত্নী আমজাদ আলী এই 5 গৰাকী মহিলাৰ নাম ইয়াত উল্লেখ কৰা হৈছে নিৰ্দেশনাখনত আৰু নিৰ্দেশনাত এইটো কথাই কোৱা হৈছে যে এই নিৰ্দেশনা জাৰি কৰাৰ 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক দেশৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়া হৈছে আমি মাত্ৰ ইমানখিনিয়ে তথ্য লাভ কৰিছো কোনো ধৰণৰ আমি বিতংভাৱে কোনো ধৰণৰ বিষয়ত কোনো আমি তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসনৰ তৰফৰ পৰা কোনো কথা জানিবলৈ দিয়া নাই এতিয়ালৈকে তেওঁলোক ক'ত আছিলে ইমান দিনে তেওঁলোক আচলতে ক'ৰ পৰা আহিছিলে ক'ত ইমান বছৰে কেনেধৰণে বা তেওঁলোক আটাইকেইগৰাকী যিহেতু পত্নী বুলি আপুনি উল্লেখ কৰিছে গতিকে আটাইকেইগৰাকী যিহেতু বিবাহিতা তেওঁলোকৰ সতি সন্ততিৰ কিবা তথ্য এতিয়ালৈকে ৰাজহুৱা কৰা নাই নিশ্চয় একেবাৰে ৰাজহুৱা কৰা নাই মানক সেই কথাই আমি কৈছো যে তেওঁলোকৰ স্বামীকেইগৰাকীৰ নাম আৰু যিকেইগৰাকী মহিলা তেওঁলোকক চিনাক্ত কৰা হৈছে বিদেশী বুলি তেওঁলোকৰ নাম মাত্ৰ
উল্লেখ কৰা হৈছে তেওঁলোকৰ কোৱা হৈছে যে ধোঁৱাকটা গাঁৱত তেওঁলোকক চিনাক্ত কৰা হৈছে তাৰ উপৰি কোনো ধৰণৰ তাৰ পৰিৱৰ্তে কোনো ধৰণৰ আমি তথ্য এতিয়ালৈকে লাভ কৰা নাই মানস নিশ্চয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত